Hello friends, assalamu alaikum, namaskar. মই আজি অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম আপোনালোকৰ মাজত। আপোনালোকে চাব, চাই পেলাই যদি ভাল লাগে ভিডিওটো ভাল লগা এটা কমেন্ট কৰিব। আজি মই দুটা ডাঙৰ সাইজৰ মৰিচা লৈছো। মৰিচাটো সবেই চিনি পায় আমাৰ অসমৰ মানুহেটো মৰিচা বুলিয়ে কয়, কিছুমানে ডাটা বুলিও কয় আৰু অন্য মানুহে বেলেগ কিবাও ক'ব পাৰে, কিন্তু আমি তো মৰিচা বুলিয়ে কওঁ। এয়া ডাঙৰ সাইজৰ দুটা মৰিচা লৈছো। মৰিচা কিটা বহুত মোটা ডাঙৰ যদিও মানে হাড় নিদিয়া মৰিচা কিটা একদম আহটো অলপ কম, ইমান মোটা যদিও আহ ইমান নাই। হে মৰিচা কিটা মই বাছি লৈছো। এনেকে মই বাছি সৰু সৰু টুকুৰা কৰি এনেকে বাছি লম। মানে মোৰ নেটৱৰ্কটো খুব প্ৰবলেম কৰিছে, মই ভিডিওটো মানে ভয়েস ওভাৰো দিব পৰা নাই মানে নেটৱৰ্কৰ কাৰণে। মানে কথা এক জায়গাত কৈছো, ভিডিওটো আৰু এক জায়গাত গৈছে, এনেকুৱা নিচিনা হৈছে। এয়া মই এইটো সাইজৰে এনেকে কাটি লৈছো। আপোনালোকে নিজৰ চইচ অনুযায়ী কাটি ল'ব পাৰে। মই কিন্তু ইমানটো জোখৰে কাটি লৈছো। ইমান চাক মৰিচাখিনি বা কিমান বাকলি ওলাইছে। দুটা ডাঙৰ মৰিচা আছিল যদিও এয়া বাকলিয়ে বেছি ওলাইছে। এইখিনি চাক মৰিচাখিনি এইখিনি ওলাইছে। মই কিন্তু মৰিচা খুব ভাল পাওঁ। কিছুমানে মৰিচা খুব ভাল পায় আৰু কিছুমান মানুহে মৰিচা একদম বেয়া পায়। যোনে ভাল পায় তেওঁলোকেতো জানে ইয়াৰ টেষ্টটো কিমান ভাল, আৰু বেয়া পোৱাটো কোনো মানে তেওঁলোকে নাখায় আৰু কেনেকৈ গম পাব বেয়া পায় যিহেতু। এতিয়া মই মাংস দি বনাম মৰিচাখিনি, তাতে দুটা মই আলু দিম। মাংসখিনিত মই মছলা সানি পেলাই থম। জলকীয়া গুড়ি, হালধি গুড়ি, মানে 1 কেজি মাংস লৈছো। ইয়াত মাংস অনুযায়ী মছলা দিব আপোনালোকে। মোৰ চামুচটো একদম সৰু, সেইকাৰণে মই ক'ব পৰা নাই জোখটো, কিন্তু মই জোখ অনুযায়ী দিছো। আৰু এইখিনি মই আদা নহৰু পেষ্ট দিছো আৰু অলপ চফ পিচি লৈছিলো। গোৱামুৰি যে চফ, সেইটো কিছুমানে মৰিও কয়, সেইটো মই পিচি লৈছিলো, সেয়াও দিছো। আৰু ধনিয়া গুড়ি, জিৰা গুড়ি এটো দিবই লাগে, সেইখিনিও দিছো। নিমখ টেষ্ট অনুযায়ী নিমখ দিছো আৰু অকমান মিঠাতেল দিছো। দি পেলাই এইখিনি মই সানি থম 15-20 মিনিটৰ কাৰণে। এইখিনি সানি থৈ মই আলু আৰু পিঁয়াজ এনেকৈ কাটি ল'ম। তেতিয়ালৈকে এইখিনি 10-15 মিনিট হৈয়ে যাব, মেৰিনেশ্যন হৈ যাব। এই মেৰিনেশ্যনৰ কাৰণে মই এইখিনি এনেকৈ ভালকৈ সানি পেলাই থৈ দিম। এতিয়া মই কুকাৰ এটা পাতি লৈছো গেছত, দেখিছে। কুকাৰত মই মাষ্টাৰ্ড অইল দিছো, মানে মিঠাতেল, সৰিয়হৰ তেল। মই সাধাৰণতে মই কাৰি চাৰি বনালে, তৰকাৰী বনালে মই সৰিয়হ তেলেই ইউজ কৰোঁ। মই পিঁয়াজ 3টা লৈছো ডাঙৰ সাইজৰ। পিঁয়াজকেইটা মই এনেকৈ কাটি পেলাই তেলতে দি দিছো। অলপ ভুনি লওঁ তেলখিনি। পিঁয়াজখিনি ভুনা হ'লে মই তেতিয়া মাংসখিনি দি দিম ইয়াতে। এই দেখিছেই পিঁয়াজখিনি ভুনা হৈছে। মানে নেটৱৰ্কে ইমান প্ৰবলেম কৰিছে, ভিডিওটো মানে ভয়েস ওভাৰো মই দিব পৰা নাই, ভিডিওটো ৰখি গৈছে। এই মাংসখিনি মই এতিয়া দি দিম। দি পেলাই মই ভালকৈ লৰাই চৰাই এই যিটো বাচনত মই মাংসখিনি সানি থৈছিলোঁ সেইটো বাচন ধুই পেলাই মই অকণমান পানী দিম। 1 কাপ, জাষ্ট 1 কাপ পানী দিম। মই ইমান পানী নিদিওঁ, কাৰণ মাংসখিনিৰ পৰা পানী ওলাবই, আৰু বেছি পানী দিলে এইটো আৰু ভুনা নহ'ব। হেৰিখিনি পানী শুকাওঁতে বহুত টাইম লাগিব। সেইকাৰণে মই বাচনখন ধুই পেলাই অকণমান 1 কাপ জোখৰ পানী দিছোঁ। সেইখিনি মই দেখাব পৰা নাই, সেইখিনি স্কিপ হৈ গ'ল। দি পেলাই মই এইটো ঢাকনাটো নলগাওঁ, কুকাৰৰ ঢাকনাটো নলগাই পেলাই মই এনেই এখন প্লেটেৰে ঢাকি দিম। কাৰণ ঢাকনাটো লগাই দিলে হুইচেল মাৰি দিব আৰু মাংসখিনি আগতেই বহুত সিজি যাব। ইমান সিজি গ'লে একেবাৰে ভাল নালাগে। সেইকাৰণে এয়া চাক মাংসখিনি খুব ধুনীয়াকৈ ভুনা হৈছে, পানীটো শুকাই আহিছে। এতিয়া মই পাচলিখিনি দি ইয়াতে ভুনি ল'ম। পাচলিখিনি দি কিন্তু মই আৰু পানী নিদিওঁ, একদমেই পানী নিদিওঁ। এই যিখিনি মাংসৰ পানী আছে অকণ সেইখিনি দি মই পাচলিখিনি ভুনি ল'ম। আৰু পাচলিখিনি
এনেকৈ তেলত এক্সট্ৰা কৰি ভাজি লোৱাৰ কোনো দৰকাৰেই নহয়, নিমখ হালধি দি ভাজি লোৱাৰ দৰকাৰ নহয়। মই তেনেকৈ নবনাওঁ, মই যেনেকৈ বনাইছোঁ তেনেকৈয়ে শ্বেয়াৰ কৰিছোঁ আচলতে। কাৰণ এইখিনি মছলাখিনিৰ লগত বা মাংসখিনিৰ লগত ভুনি ল'লে পাচলিখিনিত এই মছলাখিনি সোমাই যায় আৰু ভালহে লাগে এনেকৈ। সেইকাৰণে মই এনেকৈ কেঁচা পাচলি দি দিছোঁ। দি পেলাই মই এফোঁটা পানীও নিদিওঁ, আকৌ প্লেটখনতে ঢাকি দিম। ধুনীয়া কৰি মাংসখিনি পাচলিখিনিও ভুনা হ'ব মাংসখিনিৰ লগতে। তাৰপিছতহে মই গৰম পানী দি পেলাই ঢাকনাটো লগাম কুকাৰৰ। আপোনালোকে চাব, ভাল লাগিলে ভাল লগা কমেণ্ট এটা কৰিব। মই কেনেকৈ বনাইছোঁ এদিন বনাই চাব কেনেকুৱা লাগে। যদি ভাল লাগে বনাই চাব এদিন, নিশ্চয় ভাল লাগিব। মই গৰম পানী দি দিছোঁ, 1 লিটাৰ পানী দিছোঁ মই। দেখিছে এই মগটো 1 লিটাৰ মগ হয়। এতিয়া মই ঢাকনাটো লগাই দিম। অকণমান মই ঝোলে বনাম, একদম শুকাই নেপেলাওঁ, মানে ঝোলেই হ'ব অলপ। এতিয়া মই 3টা হুইচেল দিছোঁ। আপোনালোকে যদি বেছি সিজাব বিচাৰে তেতিয়া 4টা হুইচেল দিব পাৰে, কিন্তু 4টা হুইচেল দিলে বেছি সিজি যাব। যিসকলে বেছি সিজা ভাল পায় তেওঁলোকে 4টা দি ল'ব পাৰে। মই কিন্তু 3টা হুইচেল দিছোঁ, একদম পাৰফেক্ট সিজিছে। পাচলিখিনিও সিজিছে, মাংসখিনিও সিজিছে, গোটেইখিনিয়ে সিজিছে। এয়া মই এতিয়া পিচি থোৱা গৰম মছলা অলপ দিম, দি পেলাই পানীটো আৰু অকণমান শুকাব, বেছি নুশুকাওঁ। 2-3 মিনিটমান উতলিলেই হৈ যাব। হৈয়ে গ'ল। এতিয়া মই গৰম মছলাখিনি দিম। গৰম মছলা মই পিচি থৈছিলোঁ। গৰম মছলাখিনি ইয়াত মিক্স নহয়, মই আকৌ উঠাই দিছোঁ। কাৰণ পটাত পিচা যে আঠা আঠা হৈ আছে, মানে পটাত চব মছলা পিচিলে অলপ আঠা আঠা হয়, আঠা আঠা টাইপৰ হয়। মই অকণ ইয়াৰ পৰাই অকণ জোল লৈ পেলাই মিলাই পেলাই দিছোঁ। লাষ্টত গৰম মছলাটো দিলে ইয়াৰ ফ্লেভাৰটো থাকি যায় যে খুব ভাল লাগে, সেইকাৰণে মই লাষ্টতে পিচি পেলাই দিছোঁ। তৰকাৰীখিনি হৈয়ে গ'ল। মই কৈছোঁৱে মই অলপ ঝোল ঝোল ৰাখিম, আৰু নমাই থ'লে এনেও আৰু অলপ টানিব। আলু যিহেতু আলু আছে, আৰু অলপ পানীটো আৰু টানিব। এয়া হৈয়ে গ'ল। চাওক বহুত ধুনীয়া হৈছে, কালাৰটো খুব ধুনীয়া হৈছে। মোৰ লৰাবলৈহে বেয়া লাগিছে, ইমান ধুনীয়া হৈছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ইনস্পায়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।